হেল্ল' ৰাইজ, মই আজি আহিছোঁ মোৰ পথাৰলৈ। এয়া চাহ 2-3 দিনমান ধৰি এইকেইদিন ধান ৰুই আছোঁ, কিন্তু মোবাইলো মানে ল'বলৈ টাইম পোৱা নাই। ডাইৰেক্ট মোবাইলটো ঘৰতে ছুইচ অফ কৰি গুচি যাওঁ আৰু পথাৰতে খোৱা বোৱা কৰি ইয়াতে থাকোঁ। এইকেইদিনমান ইমান মানে ৰুইছোঁ 2-3 দিনত। বৰষুণো 2দিন ধৰি ভালকৈ দিছিলে। এতিয়া ৰুবলৈ এই দাগটো আছে ৰুবলৈ, আৰু পিছফালেও এইটো গোটেইটো আছে মানে। কেইদিন লাগিব জানো, কিন্তু এতিয়াও বতৰটো বৰষুণ দিওঁ দিওঁ হৈ আছে। বৰষুণ যেতিয়া দিয়ে তেতিয়াই ৰুম আৰু উপায় নাই। বহুত কষ্ট কৰিছোঁ আৰু কষ্টৰ মাজতে জীৱনটো জীয়াই আছোঁ। মানে মোৰ কি হয়, একদম ইমান যে কষ্টৰ মাজত জীয়াই থাকিব লগা হৈছে, দুখীয়া হয়। এয়া চাওক ৰাইজ, খেতি কৰি থাকোঁ আৰু উপায় নাই, চাকৰি বাকৰি নাই। সেইটো কাৰণে খেতিৰ ওপৰত নিৰ্ভৰ। কিন্তু ধান ৰুই শেষ হ'লে তেতিয়াৰ পৰাই আৰু বিজনেছ কামত সোমাই যামগৈ আৰু। এতিয়াতো বিজনেছটো কেইদিনমান এৰি দিছোঁ। পাপুদাহঁতে বেয়া পাব চাগে, পাপুদাক 1060 টকামান তেনেকৈ দিবলৈ ধাৰ আছিলে। এতিয়াতো ধান ৰুই পইচাটো খৰচ হৈছে। কেইদিনমান দেৰি হ'ব, দেৰি হ'লেও দিমগৈ আৰু। বিজনেছ লাইনটো এনেকাই হয়। কিন্তু মোৰতো 1060 টকাহে, কিছুমান লাখ লাখ টকা ধাৰ থাকে, সৰিয়হ দিনতে দিয়েগৈ, তেনেকা হয়। কিন্তু ৰাইজ চাওক, আপোনালোকেও আশীৰ্বাদ দিব, যাতে মোৰ কষ্টৰ ফলটো পাবগৈ লাগে। ইমান যে কষ্ট কৰিছোঁ, এই কষ্ট কৰি ধানটো ৰুইছোঁ। চাওক ৰাইজ, এইটো আপোনালোকক দেখাই দিছোঁ। চাওক ৰাইজ, মই মানে এনেকা মাটিবিলাক কোৰ দি কাটি একদম ইমান ডাঙৰ কোৰ, মানে এই কোৰৰ পৰাই মই মাটিটো কাটি মানে কিছুমান আগৰ বুঢ়াকেইটাই কৈছিলে যে তল মাটি ওপৰ কৰি এনেকা মানে খেতি কৰে বুলি, এনেকা হৈছে। কোৰ দি এনেকা কাটো, বৰষুণ দিলে পানীটো থাকে এক জেগাত। পানী জমা হ'লে তাৰ পৰা পানীটো সিঁচি মানে ভৰি দি গছকি দি তেনেকৈ বোকা কৰি ৰুইছোঁ আৰু। ট্ৰেক্টৰটো পট কিনি নাপায় যে, চবে আশা কৰি থাকে বৰষুণ দিলে ময়ো ৰুম তেনেকাৰ কাৰণে, মানে এই ট্ৰেক্টৰ নোপোৱাৰ কাৰণে অলপ একো নহয় বাৰু। এইটো ৰোৱাটো আধা বিঘামান বেছি হ'ল বাৰু। এতিয়া যে অকণমান চিট এটা দেখিছে, এই চিটটো যদি ৰুই শেষ কৰি দিয়ে তেতিয়াতো এবিঘামান অলপ বেছিয়ে হ'ব চাগে। হ'ব ৰাইজ, আপোনালোকে আশীৰ্বাদ দিব, আৰু মই আশা ৰাখোঁ আপোনালোকৰ আশীৰ্বাদে মই কেইদিনমান দীঘলীয়াকৈ জীয়াই থাকিম বুলি।